নমস্কাৰ আশা কৰিছোঁ সকলোৱে ভালে আছে আজি কিছুদিনৰ পৰা খুব চৰ্চা হোৱা এটা বিষয় বা খুব চৰ্চিত এটা বিষয় যে সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ কৈছোঁ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ যিখন সোণোৱাল স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন পাতিম বুলি কৈছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণাও কৰিছিলে ডিচেম্বৰ মানত নিৰ্বাচন পাতিলহেঁতেন কিন্তু দুৰ্ভাগ্যজনক কথা এটাই সেই তিনিচুকীয়াত বিজেপি চৰকাৰৰ কিছু অনুষ্ঠান আছিলে মহিলাসকলক 10,000 টকা চেক বিতৰণ বা অনুদান কাৰ্যসূচী এটা আছিলে তেতিয়া মই এগৰাকী সোণোৱাল নাৰী সন্থাৰ এজনী সদস্যক মই কমেণ্ট চাইছিলোঁ বা মই ভিডিঅ'ত দেখা পাইছিলোঁ তাই কমেণ্ট কৰিছে যে ছাৰ আমাৰ নিৰ্বাচনটো পাতিব লাগে আৰু নিৰ্বাচনটো সোণোৱালসকলক লৈ পাতিব নে অনা সোণোৱালসকলক লৈ আপুনি নিৰ্বাচন পাতিব আপুনি সোণোৱাল কছাৰীৰ নাৰী সন্থাৰ সদস্য নে আপুনি বিজেপি চৰকাৰৰ সদস্য নে বিজেপি দলৰ আপুনি কৰ্মী আপুনি প্ৰথমে সেইটো স্পষ্ট কৰক আপোনালোকে মানুহক বিভ্ৰান্তি সৃষ্টি নকৰিব আপোনালোকে মানুহক বিপদে পৰিচালিত নকৰিব যদি আপোনালোকে নাৰী সন্থা কৰি আছে তে সোণোৱাল সমাজৰ বিভিন্ন ধৰণৰ সমস্যা আছে তাৰ বিৰুদ্ধে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্মাৰক পত্ৰ দিব লাগিছিল বা আপুনি সন্মুখত প্ৰতিবাদ কৰিব পাৰিব লাগিছিল মানে আপুনি পকেটত সোমাই আপুনি নিৰ্বাচন কেতিয়া পাতিব আপোনাৰ নিজৰ লাভৰ কাৰণে সেই প্ৰশ্নটো আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰিছে আপুনি এইটো প্ৰশ্ন নকৰিলে সেই সদস্যগৰাকীয়ে যে সোণোৱাল কছাৰী জনগোষ্ঠীটোক মানে ষষ্ঠ অনুসূচিতত কেতিয়া আপুনি বা সংবিধানখন সংশোধন কেতিয়া কৰিব বা সোণোৱালসকলৰ সংবিধানখন মানে সংশোধন কৰিব লাগে বুলি বা ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰিব লাগে বুলি দাবী কিয় নজনালে ইয়াতকৈ আৰু লজ্জাজনক বিষয় একো নাই কাৰণ আপোনালোকৰ ভাই ককায়েক ল'ৰা ছোৱালীয়ে সেই ভিডিঅ'টো চাইছে বা প্ৰত্যেকজন সোণোৱালসকলৰ সচেতন যুৱকসকলে চাইছে বা যুৱতীসকলে চাইছে আপুনি লাজ পাব লাগিছিল আকৌ কৈছোঁ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদখন নিৰ্বাচন পাতিব লাগে কাৰ অধিকাৰ আমাৰ সোণোৱালসকলৰ অধিকাৰ কিন্তু নিৰ্বাচন কাক লৈ পাতিব অনা সোণোৱালসকলক লৈ নিৰ্বাচন পাতিব নেকি বা যিখন সোণোৱাল কাউন্সিলৰ অন্তৰ্ভুক্ত যিসকল সোণোৱাল ৰাইজ আছে সেইসকললৈ নিৰ্বাচন পাতিব কিন্তু সেই ভোটাৰ তালিকাখন সংশোধন কৰিব লাগে বুলি মিটিং কৰি সংশোধনটো দূৰৰে কথা সংশোধন নকৰি অনা সোণোৱাল বহুত মানুহ অন্তৰ্ভুক্ত হ'ল আৰু সেইসকলক লৈ নিৰ্বাচন পাতিব ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে কিন্তু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কিছুমান নেতাক দেখিছোঁ এইখন চৰকাৰৰ কিছু মন্ত্ৰীৰ কিছু পোষ্ট সেই পোষ্টটো খালি শ্বেয়াৰ কৰাৰ বাদে আৰু বেলেগ সমস্যা বা বেলেগ জনগোষ্ঠীটোৰ কিবা কাম আছে বা কিবা সমস্যা আছে বুলি তেখেতসকলৰ চকুত কেতিয়াও দৃষ্টিগোচৰ হোৱা নাই বা তেখেতসকলে কেতিয়াও অনুধাৱন বা অনুভৱ কৰিব পৰা নাই খালি পোষ্টটো শ্বেয়াৰ কৰিব জানিছে বা পোষ্টটো শ্বেয়াৰ কৰিছে কাক দি শ্বেয়াৰ কৰাইছে এইটো ডাঙৰ কথা নহয় কিন্তু এজন সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ এজন নেতা হৈ বা শাসনত থকা চৰকাৰখনৰ এজন সদস্য হৈ যদি সেইখিনি কথা বা সেই সমস্যাখিনি যদি উত্থাপন কৰিব নোৱাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত বা জনজাতি মন্ত্ৰীৰ ওচৰত যদি প্ৰতিবাদ কৰিব নোৱাৰে বা সেই সমস্যাবোৰ যদি আপুনি আলোচনা কৰিব নোৱাৰে তেনে জনগোষ্ঠীটোৰ নেতা হিচাপে আপুনি নথকাই ভাল আপুনি ঘৰত বহি থাকক আপুনি খেতি কৰক কণ্ট্ৰেক্ট কৰক চৰকাৰৰ ডাঙৰ ডাঙৰ আঁচনি লওক ঘৰত গৈ বহি থাকক আপোনালোকে সোণোৱাল সমাজখনক বিপথে পৰিচালিত নকৰিব আপোনালোকে বিপথে নিনিব আকৌ কৈছোঁ যদি সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কিছু সদস্যক কৈছোঁ যদি চৰকাৰখনৰ পকেটত সোমাই কাম কৰিব মন আছে পকেটত সোমাই কাম কৰক সেইটো মোৰ অপেন চেলেঞ্জ পকেটত সোমাই কাম কৰক কিন্তু পকেটত সোমাই জাতিটোক বিপথে পৰিচালিত নকৰিব কিন্তু নতুন প্ৰজন্মৰ যুৱক হিচাপে প্ৰশ্ন কৰিব এদিন আপোনালোকৰ ল'ৰা ছোৱালীয়েও এদিন প্ৰশ্ন কৰিব আপোনালোকৰ পৰিয়ালৰ সদস্য যিসকল সচেতন যুৱক আছে যুৱতী আছে সেইসকলে এদিন আপোনালোকক প্ৰশ্ন কৰিব সেই প্ৰশ্নৰ উত্তৰ আপোনাৰ ওচৰত নাথাকিব বা আপোনালোকৰ ওচৰত সেই উত্তৰ নাথাকিব গতিকে আকৌ কৈছোঁ মই ইমান জনা শুনা ব্যক্তি নহয় বা মই ইমান নেজানো যদিও নতুন প্ৰজন্মৰ যুৱক হিচাপে বহুতখিনি ক্ষোভ আছে বহুতখিনি খং আছে গতিকে নিজৰ সামাজিক মাধ্যমতে মই
প্ৰকাশ কৰিব লাগিব। আকৌ কৈছোঁ, 1 নম্বৰ কথা হ'ল কি, সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ নিৰ্বাচন পাতিব নালাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, এইটো নিৰ্বাচন আপুনি পাতিব নালাগে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ, যেতিয়ালৈকে অনা সোণোৱালসকলৰ সেই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নকৰে বা সেই নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয়, তেতিয়ালৈকে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন নাপাতিব। 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলত বা পৰিষদখনত অকল সোণোৱাল ৰাইজৰ বা সোণোৱালসকলৰ নামহে অন্তৰ্ভুক্ত কৰিব লাগিব বা তাত তালিকাত থাকিব লাগিব। অনা সোণোৱালসকলে আগৰ দিনত কোনে কাক সোণোৱাল দিলে সেইটো বেলেগ মেটাৰ, কিন্তু অনা সোণোৱালসকলক লৈ কেতিয়াও সেই সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন পাতিবৰ প্ৰয়োজন নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ। আৰু 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগে সোণোৱাল জনগোষ্ঠীটোক। আৰু সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ বিভিন্ন ধৰণৰ সমস্যা আছে। আপুনি নিৰ্বাচন আহিব বুলি বা নিৰ্বাচন চমু চাপিছে বুলিয়েই আপুনি শদিয়াত গৈ বাধ্য মন্দিৰত গৈ আপুনি ডাঙৰ পেকেজ এটা দিব, ডাঙৰ এটা পেকেজৰ ঘোষণাই কৰি থৈ আহিব, সেইটোতে সোণোৱাল সমাজৰ উন্নয়ন হৈ নাযায়। এটা কথা মনত ৰাখিব, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী। আজিলৈকে সোণোৱাল সমাজৰ বা সোণোৱাল জাতিটোৰ কাৰণে এষাৰ মাত মাতা ক'তো মই নেদেখিলোঁ। লোকসভাততো বাদেই দিলোঁ, সংসদততো বাদেই দিলোঁ, এটা মাত মাতা আমি কেতিয়াও লক্ষ্য নকৰিলোঁ। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো নাই। অকল নিৰ্বাচনমুখী সোণোৱাল সমাজখনে খালি অকল কাউন্সিলৰ নিৰ্বাচনমুখী নহয়, অকল নিৰ্বাচনমুখী হ'বৰ প্ৰয়োজন নাই। সমস্যাবোৰক সমাধান কৰিব লাগে। আপোনালোকে নেতা হৈ আছে, আপোনালোকে দায়িত্ব লৈ আছে, আপোনালোকে সমাজখনৰ মুৰব্বীৰ আপোনালোকে নেতাৰ দায়িত্ব পালন কৰি আছে। গতিকে সেই দায়িত্ব বা সেই সমস্যাবোৰ আপোনালোকৰ নহয় জানো সমাধান কৰাটো? গতিকে আপোনালোকে চিন্তা কৰিব বুলি বা আপোনালোকে সেইবোৰ বিষয়ে আলোচনা কৰিব বুলি বা সেইবোৰ চিন্তা চৰ্চা কৰি আপোনালোকে জনজাতীয় মন্ত্ৰীক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী কৰক বা প্ৰতিবাদ কৰক। আহকচোন একেখন মঞ্চত আহক, প্ৰতিবাদ কৰোঁ। আমাৰ প্ৰাপ্যখিনি, আমাৰ অধিকাৰখিনি আমি বিচাৰোঁ, আমি একেলগে প্ৰতিবাদ কৰোঁ। কোনে কি দল কৰে নকৰে সেইটো পিছৰ কথা। জাতিটোৰ দুৰ্যোগৰ সময়ত বা জাতিটোৰ বিপদৰ সময়ত একেখন মঞ্চত খাৰা হৈ চৰকাৰখনৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহোঁ। অন্য জনগোষ্ঠীয়ে যেনেকৈ একত্ৰিত হয়, জাতিটোৰ যেতিয়া সমস্যা আহে বা জাতিটোৰ যেতিয়া বিপদ আহে, একেখন মঞ্চত খাৰা হৈ যেনেকৈ প্ৰতিবাদ কৰে, আমিও তেনেকৈ প্ৰতিবাদ কৰিবলৈ শিকিব লাগে অন্য জনগোষ্ঠীয় নেতাসকলৰ পৰা। খালি দুটামান ঠিকা টুকুলি ল'লে জাতিটোৰ উন্নয়ন হৈ নাযায়। মই বাৰম্বাৰ কৈছোঁ, ঠিকা টুকুলি লাগিব, ঠিকা টুকুলি আপোনালোকে কৰক, আপোনালোকে আঁচনিৰ ধৰণো লওক, তাতো আমাৰ আপত্তি নাই। কিন্তু যেতিয়া জাতিটোৰ বিপদ আহে, তেতিয়াই একত্ৰিত হৈ একেখন মঞ্চৰ পৰা প্ৰতিবাদ কৰি বা আমাৰ সোণোৱালসকলৰ সমস্যাবোৰ দাঙি ধৰি আমি যাতে অসম চৰকাৰৰ লগতে আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ ভাষা, আমাৰ সমস্যা, আমাৰ সংস্কৃতি, আমাৰ যিবোৰ মূল দাবী, আমি যাতে আমাৰ সেই দাবীবোৰ যাতে আমি তাত উত্থাপন কৰিব পাৰোঁ বা দৃষ্টিগোচৰ কৰিব পাৰোঁ। আমি তেখেতসকলক যাতে আমি কেন্দ্ৰীয় চৰকাৰক যাতে আমি দৃষ্টিগোচৰ কৰিব পাৰোঁ, আমি যাতে অসম চৰকাৰক আমি এই সমস্যাবোৰ দৃষ্টিগোচৰ কৰিব পাৰোঁ। সেইকাৰণে সেই সমস্যাবোৰ সমাধানৰ কাৰণে আমি একেখন মঞ্চত আমি একত্ৰিত হওঁ, ওলাই আহিব হ'ল। মই বাৰম্বাৰ কৈছোঁ, সোণোৱাল জনগোষ্ঠীটোৰ প্ৰত্যেকজন সচেতন যুৱক যুৱতী, প্ৰত্যেকটো সামাজিক সংগঠনৰ প্ৰত্যেকজন সদস্যই কিন্তু একেখন মঞ্চত খাৰা হ'বই, ওলাই আহিবলৈ বা এই চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সময় সমাগত। নহ'লে জাতি নিঃশেষ হ'ব, জাতি বেছিদিন নাই। জাতিটো অন্য জনগোষ্ঠীটো দেখিছে কি হৈ আছে, সেই কাৰ্বি আংলঙৰ ঘটনাই দেখিছে, বিভিন্ন ধৰণৰ ঘটনা চলি আছে। কাইলৈ যে সোণোৱালসকলৰ অস্তিত্ব থাকিব, মোৰ বহুত দুৰ্ভাগ্যজনক কথা। কাইলৈ সোণোৱালসকলৰ অস্তিত্ব কি হ'ব সেইখিনি জানো আমি চিন্তা কৰিছোঁ? মই আকৌ কৈছোঁ, কোনে কি দল কৰে, কি ৰাজনৈতিক দল ভাল পায় সেইটো পিছৰ কথা, কিন্তু জাতিৰ যেতিয়া বিপদ আহে একেলগে খাৰা হওঁ আৰু একেলগে এখন চৰকাৰক আমি আমাৰ ভাষাৰে প্ৰতিবাদেৰে আমি এইখন চৰকাৰক দৃষ্টিগোচৰ কৰোঁ। গতিকে আকৌ কৈছোঁ, হয়তো মই ইমান জানা শুনা অভিজ্ঞ ব্যক্তি নহয়, আকৌ কৈছোঁ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন পাতিব ঠিকেই, কিন্তু
অনা সোণোৱালসকলে যাতে এই সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলত ভোট দিব নোৱাৰে বা এই ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হ'ব নোৱাৰে বা যদি অন্তৰ্ভুক্ত হৈছেও সেইবোৰ চব কৰ্তন কৰি আকৌ নতুনকৈ ভোটাৰ তালিকা বনাই নতুন এখন ভোটাৰ তালিকা প্ৰস্তুত কৰি সোণোৱালসকলক লৈ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ নিৰ্বাচন পাতক। আকৌ কৈছোঁ, কেইজনমান এই চৰকাৰৰ পকেটত সোমাই সেই দালালি কৰা সেই জাতিৰ বিৰুদ্ধে সেই কাম কৰি থকা সেই নেতাকেইজনক কৈছোঁ, সজাগ হ'বলৈ হ'ল। আকৌ কৈছোঁ, সজাগ হ'বৰ সময় হ'ল। অকল নিৰ্বাচনটো পাতিব লাগে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেই মহিলাগৰাকী, সেই নাৰী সন্থাৰ সদস্যগৰাকীয়ে যেনেকৈ ইমান মৰমত, ইমান আদৰ সাদৰে যেনেকৈ কৈছে, নিৰ্বাচনটো পাতক মামা। আৰে নিৰ্বাচনটো পাতক। নিৰ্বাচনৰ অধিকাৰ, নিৰ্বাচন আমাৰ সোণোৱালসকলৰ অধিকাৰ। আমাক সংবিধানে দিছে, আমাৰ অধিকাৰ। আমি কিয় খুজি ল'ব লাগে নিৰ্বাচন পাতিব লাগে বুলি? আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰতিবাদে কৰিব পাৰিব লাগিছিল সেই কাৰ্যসূচীটোত যে নিৰ্বাচন অতি শীঘ্ৰে আপোনালোকে পাতক। পুৰণা ভোটাৰ তালিকাখন নতুনকৈ বনাই নতুন সোণোৱালসকলক অন্তৰ্ভুক্ত কৰি সোণোৱালসকলৰ নাম অন্তৰ্ভুক্ত কৰি অকল সোণোৱালসকলৰ ভোটাৰ তালিকা প্ৰস্তুত কৰি নিৰ্বাচন পাতক বুলি আপোনালোকে ক'ব লাগিছিল বা বিভিন্ন ধৰণৰ সোণোৱালসকলৰ সমস্যা আছিল সেইখিনি উত্থাপন কৰিব লাগিছিল। ইয়াতকৈ আৰু লজ্জাজনক বিষয় আৰু ইয়াতকৈ দুখ লগা বিষয় একো হ'ব নোৱাৰে। লাজ লাগিব লাগে আপোনালোকৰ। আপোনালোকে চৰকাৰী অনুষ্ঠানত গৈছে, আমাৰ ক'ব লগা একো নাই। আপোনালোকে নাৰী সন্থা, ছাত্ৰ সন্থা আপোনালোকে আগতে পদত্যাগ কৰক, ৰিজাইন দিয়ক। তাৰ পিছত গৈ আপোনালোকে সেই মিটিঙত গৈ আগত আপুনি VIP চকী লৈ বহি থাকক। চৰকাৰৰ সেই আঁচনিবোৰৰ বিষয়ে আলোচনা কৰি থাকক। গতিকে আকৌ কৈছোঁ, সজাগ সচেতন হ'বৰ সময় হ'ল। ধন্যবাদ। জয় অসম।